ইতিমধ্যে আমি বন্ধুবৰ আমাৰ জীৱনতলীৰ ঘৰত আছোঁ। এতিয়া আমি এখেতৰ নেমুতলীলৈ আমি যাম। নেমু কিমান আছে আমি এতিয়া চাম। এয়া দেখিছে লমালমে ওলমি আছে নেমু টেঙা। আজি আমাৰ জীৱন দলে ছাৰৰ নেমু টেঙাৰ বাৰীলৈ আহিলোঁ, নেমুতলীলৈ। আৰু ইয়াত নেমু বাগানত দেখিছোঁ আপোনাৰ নেমুৱে নেমু। আৰু আপোনালোকক আমি গোটেই বাৰীডৰাৰ মানে সমগ্ৰ পৰিৱেশ দেখুৱাবলৈ যত্ন কৰি পেলাই আহোঁ। ছাৰ, কিমান আছে আমি নেমু ইয়াত? নেমু এনেকৈ মই জোপা হিচাপে কৰা নাই বাৰু দেই। এনে আনুমানিক আছেও বোলা 500-600 জোপামান আছে। আৰু নেমুৰ পৰা আপোনাৰ বছৰি কিমান উৎপাদন হয় আৰু কিমান আপোনাৰ আয় হয়? উৎপাদনটো হয় বাৰু, বছৰটোত মেক্সিমাম মানে আপোনাৰ 50-60 হাজাৰমান টকা হয় নেমু খেতি কৰি। নেমু খেতি কামটো হয় বাৰু। এনেই আৰু মানে নিজে খাবলৈকো হ'ল, আলহী দুলহী মানে মিতিৰ কুটুম এইবিলাকো দিবলৈ হয়। এনেকৈ হয় বাৰু। ঠিকে আছে, বঢ়িয়া। আপুনি কোনটো সময়ত গোটেই এই কামখিনি কৰে আপুনি? এইখিনি আচলতে সময়টো আমি চাওঁ মানে স্কুলৰ মানে যেতিয়া বন্ধ টাইম পৰে সেইটো আমি লেগ কৰি লওঁ, মানে যিটো বাৰত আমি বন্ধ পাম এইটো বাৰত মানে পুলিকেইটা ৰোপণ কৰিবলৈ। আৰু তাক মেৰামতি কৰিবলৈ আপোনাৰ মানে আগ টাইমটো পিছ টাইমটো সময়টো সমান হ'লেও পাওঁ। এঘণ্টা আগ টাইম যদি ৰাতিপুৱা টাইমটো পাওঁ, পিছ টাইমটো এঘণ্টা সময় পাওঁ। তাকে মেৰামতি কৰিবৰ কাৰণে সময়টো জুৰেগৈ আৰু। আপোনাৰ গোটেই নেমু টেঙা আপোনাৰ গোটেই 12 মাহে থাকে? 12 মাহ থাকে। আৰু যথেষ্ট ভাল কথা। বৰ্তমান আমি সকলোৱে জানো অসমৰ জাতীয় ফল বুলি ক'লে নেমু টেঙা। গতিকে জাতীয় ফলবিধ ইমান ধুনীয়াকৈ ইয়াত পৰিচৰ্যা কৰিছে, সাৰ পানী দিছে। আৰু ইয়াত 12 মাহেই ইয়াত নেমু টেঙা উৎপাদন হয় আৰু নেমু টেঙা আচলতে উপলব্ধ হয়। যথেষ্ট ভাল কথা। আৰু এই জাজিমুখৰ নেমু টেঙা তাৰ মাজে মাজে তামোলৰ গছো দিয়া আছে। হয়, আৰু ইয়াৰ মাজে মাজে শাৰী তামোলৰ গছ। আৰু তামোলৰ গছ দিয়াৰ কিবা বিজ্ঞান ভিত্তিক কিবা কাৰণ আছে নেকি? এনেকৈ বিজ্ঞান ভিত্তিটো আমি যেনিবা ইমান নাজানো, কিন্তু আগৰ বুঢ়ালোকে কয় বোলে পাত লাগে গুটি নালাগে, গুটি লাগে বোলে পাত নালাগে। এনেকুৱা কথা এষাৰ আছে। 8 হাতত মানে ৰুব লাগে ডিষ্টেঞ্চটো, ইফালে 8 হাত ইফালে 8 হাত, 8 হাত হ'ব লাগিব বোলে 12 ফুট। ফুট হিচাপে 12 ফুট হ'ব লাগিব। কিন্তু কিছুমান অকণমান ঘন হৈছে, কিছুমান পাতলাও হৈ যায়, এজোপা দুজোপা কটাই মানে মৰিও গৈছে। এনেকৈ বাৰু মোৰ ইমান মৰা নাই। তেন্তে আমি প্ৰথমৰ পৰা আহোঁ। আপোনাৰ নেমু শাৰীকৈ আছে, আমি প্ৰথম শাৰীৰ পৰা আহোঁ ন ছাৰ? ঠিক আছে, ব'লক। এনেই নেমু গুটিবিলাক খাই যাব পাৰিব। এতিয়া চিজনটোতো অকণমান মানে এতিয়া নেমুটো আমাৰ গুটিটো প্ৰায় হৈ গৈছে আৰু এতিয়া অলপ মানে গছত কমিছেগৈ আৰু। আমাৰ ছাৰ এইফালে চাওক, লমালমে নেমু টেঙা দেখুৱাই দিয়ক, আমাৰ দৰ্শকসকলক দেখুৱাই দিয়ক। লমালমে ওলমি আছে নেমু টেঙা। দেখিছে নেমু কিছু পকিছেও। আৰু এতিয়া আচলতে আৱতৰৰ ফচল, এতিয়া আৱতৰো হৈছে। তথাপিতো এই আমাৰ ছাৰৰ খেতিডৰাত 12 মাহে ইয়াত নেমু টেঙা উপলব্ধ হয়। আৰু এই ভিতৰলৈ সাংঘাতিক নেমু ছাৰ। আৰু সেইখিনি কেনেকৈ ছিঙিবগৈ সেইখিনি আপুনি? এইখিনি হাকুতি লগাওঁ, মানে হাকুতি লগাই ছিঙি অনা হয় আৰু হাকুতি লগাই অলপ ভিতৰলৈ দেখিছে সাংঘাতিক নেমু। হাকুতি লগাই উলিয়াব লাগিব ন ছাৰ? হয়। কেনেকুৱা লাগিছে ছাৰ? ভাল লাগিছে। নিজেও স্বাৱলম্বী, অন্য এইটো আদৰ্শৱান মানে বুলিয়ে ক'ব পাৰি। আমাৰ অসমীয়া জাতিৰ কাৰণে এইটো এটা ভাল আদৰ্শস্বৰূপ। ভাল লাগিছে। তেওঁ খন্তেক আজৰি পাই তাতে যে ইমানখিনি উন্নতি কৰিব পাৰিছে, তাৰ বাবে ধন্যবাদ জনাইছোঁ। আৰু আগলৈকে যাতে এনেকৈ আগবাঢ়ি যাওক, আমি তাকে কামনা কৰিছোঁ। তাহো ছাৰ, এই নেমু টেঙাৰ কথাটো আমি গম পালোঁৱেই। আৰু ইয়াত আমি দেখা পাইছোঁ শাৰী প্ৰায় 1000ৰ ওপৰত আপোনাৰ তামোল গছ আছে। আৰু অদূৰ ভৱিষ্যতে কিছু বছৰৰ পিছতে তামোল গছৰ পৰাও যে উৎপাদন নহ'ব ঠিক মানে নাই। আৰু তামোল গছৰ পৰাও তেখেতে বছৰি এটা উৎপাদনৰ লগতে এটা আয় সংগ্ৰহ কৰিব পাৰিব। ইয়াত শাৰী তামোলৰ গছ, শাৰী নেমু গছ, শাৰী কঁঠালৰ গছ, মানে অসংখ্য গুটি লাগি আছে। নেমু আৰু তামোল যথেষ্ট দেখি ভাল লাগিছে। হয় ছাৰ, ব'লক।
লমা লমে নেমু পকি আছে বহুত পকি এইজোপাত বেছি পকিছে আচলতে ইয়াৰ পৰা নেমু গৈ আমাৰ দেওবৰীয়া শনিবৰীয়া উকুৰবৰীয়া বজাৰবিলাকত আচলতে সেইটো দখল কৰি হয় এই কিছুমান নেমু আমাৰ দলে ছাৰ অঁ কিছুমান নেমুত অকল মানে এই কি বুলি কয় গুটিটো বেছি থাকে ৰস নোলায় অঁ কিন্তু আপোনাৰ এই খেতিডৰাৰ নেমুৰ আমি ৰসবোৰ খাই পাইছোঁ অকল ৰসেই ৰস মানে আপোনাৰ গুটি কম আছে ৰস বেছি নাই এইটো নেমুৰ জাত আছে হয় জাত আছে নেমু ভিন্ন প্ৰজাতিৰ আছে বিভিন্ন প্ৰজাতি আছে এইবিলাক নেমু আচলতে প্ৰায় মানে মোৰ ইয়াত আছে গিউ নেমু হুম, গিউ নেমুবিলাকৰ মানে আপোনাৰ মানে গুটিটো একেবাৰে নাই হুম। ইয়াৰ ৰসটো বেছি হুম, আৰু ইয়াৰ চাউলটো পাতলা হয় চাউলটো পাতলা হয় মানে। হুম, যিটো নেমুৰ চালটো পাল্লা সেইটোৱে ৰস বেছি ৰস বেছি হয় ৰস বেছি হয় হুম, আৰু গোটেই নেমু মানে জাতটো বহুত আছেই হয় কিছুমান জাত আপোনাৰ কি জৰা নেমু আছে হুম, এই নেমুবিলাকৰ কিন্তু মানে ৰস নাই কিবা গুটি নাই গুটি নাই ৰস আছে ৰসটো বেছি আছে জৰা নেমুৰ কিন্তু গুটিটো বেছি হয় ৰসটো কম হয় ই পকিলে ৰসটো হয় ই তেতিয়ালৈকে মানে ইমান মানে ভাল নালাগে আৰু মানে হয় হয় আৰু বাকলিটো ডাঠ অসমত এখন ভোগালী গাঁও নিমাতী গাঁৱত আছোঁ নিমাতী গাঁও মই দেখুৱাইছোঁ আপোনাৰ নেমু তলিৰ কথা দেখুৱালোঁ নেমু বাৰী দেখুৱালোঁ জীৱন দলে ছাৰৰ আৰু নেমু বাৰীত লমা লমে ওলমি থকা অসমৰ জাতীয় ফল নেমুৰ কিছু দৃশ্যাংশ দেখুৱালোঁ এতিয়া চৌক এয়া ওলমি আছে আপোনাৰ কঁঠাল দেখিছে হয়তো কঁঠাল বেছিভাগৰে প্ৰিয় যদিও সকলোৰে প্ৰিয় নহয় আৰু কঁঠাল হয়তো বেয়া পোৱা মানুহ নাথাকে কঁঠাল খাই বহুতেই ভাল পায় দেখিছে কেনে এজোপা গছত কিমান আপোনাৰ কঁঠাল লাগি আছে চৌক এয়া এজোপা গছতে প্ৰায় 20-25টা কঁঠাল লাগি আছে অঁ বেছি হ'লেও কম নহয় দেখিছে কঁঠাল লাগি আছে আৰু ছাৰ কঁঠালৰ গছ কেইজোপা আছে ইয়াত প্ৰায় প্ৰায় 50ৰ ওপৰত আছে 50ৰ ওপৰত হ'ব ওপৰত আৰু। কাঠনিৰ ওপৰত মাজত দেখিছে নাই কঁঠাল লাগি আছে হুম, কঁঠাল কাঠনিৰ মাজত আছে হয় 100 কিমানজোপা লগাইছিলোঁ মানে হয় তাৰে অলপ কিন্তু পুলিতেই নষ্ট কৰিলে কিবা এইটো হুম, এন্দুৰে কি কৰে হুম, ইয়াৰ মানে গুৰিটো কিন্তু খাই ভাল পায় নেকি হুম, এই পুলি অৱস্থাতে ইয়াৰ মানে কি হয় মাটিৰ তলৰ পৰাই মানে লাহেকৈ শিপাকেইটা খাই থৈ দিবে হুম।